Hi friends, welcome to my new channel Most Vacation KZD. Friends, akoti video মই যে আপোনাৰ মাজলৈ আহিলোঁ। তো আজিৰ পৰা টংলা চেলেঞ্জ ট্ৰফি আৰম্ভণি প্ৰত্যেক বছৰৰ দৰে এইবাৰো হ'ব। তো প্ৰথমখন মেচ চাই লওক। খেলা প্লেয়াৰ এই দুটা মই বা বেল্লিক লাগিলোঁ বেল না এবার চলে দিয়ে একবার এই সব বেল পুরো লাইটিং বেল বঢ়িয়া। তো এইফালে চাওক দুটা টিম ৰেডি আৰু আমন্ত্ৰিত অতিথি ক্ৰিকেট ক্লাবৰ উদ্যোগত ৫০০ বৰ্ষ অধিক উচ্চৰ ওপৰত সফলভাৱে প্ৰাইজ মানি টেনিছ ক্ৰিকেট বল প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পিছত এইবেলিও আমি ষষ্ঠ বাৰ্ষিক প্ৰাইজ মানি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাখনি আজিৰে পৰা তিনিদিনীয়াকৈ এই টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰাৰ মানস কৰিছিলোঁ। আৰু আহি আমি আজি প্ৰথম দিনৰ এই শুভাৰম্ভণি অনুষ্ঠানটিৰ পক্ষণত আহি উপস্থিত হৈছোহি। যথেষ্ট কষ্ট সহকাৰে আমাৰ কেইগৰাকীমান উদীয়মান ক্ৰিকেটাৰ তথা ক্ৰিকেট প্ৰেমীৰ প্ৰচেষ্টাত এই টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এই প্ৰতিযোগিতাখনি আমি অনুষ্ঠিত কৰি আহিছোঁ। আৰু এইবেলিও আজিৰে পৰা তিনিদিনীয়াকৈ আমি এই প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰিম। সেয়েহে এই খেলখনি আমি শুভাৰম্ভণি কৰিবলৈ আমি আমন্ত্ৰণ জনাইছিলোঁ ভেৰগাঁও মহকুমাৰ সন্মানীয় আৰক্ষী বিষয়া দুৰ্গাকিংকৰ শৰ্মা ছাৰ। তেখেত আমাৰ মাজত আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আহি উপস্থিত হৈছেহি। আমি পোনপ্ৰথমে তেখেতক এখনি ফুলাম গামোচাৰে সম্ভাষণ জনাব বিচাৰিছোঁ আৰু সম্ভাষণ জনাব টংলা ক্ৰিকেট ক্লাবৰ সন্মানীয় সম্পাদক ৰিংকু ডেকাক। এয়া আজি আমাৰ এই ক্ৰিকেট প্ৰতিযোগিতাৰ সন্মানীয় উদ্বোধক ভেৰগাঁও মহকুমাৰ আৰক্ষী বিষয়া দুৰ্গাকিংকৰ শৰ্মা ছাৰক এখন ফুলাম গামোচাৰে সম্ভাষণ জনাইছে ক্ৰিকেট ক্লাবৰ সম্পাদক ৰিংকু ডেকাই। আৰু ইয়াৰ পিছতে আমি আমাৰ মাজত আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত হোৱা সন্মানীয় কাৰ্যবাহী সদস্য BTR দাওবাই চাবাৰু ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছেহি। আমি পুনতেই তেখেতক টংলা ক্ৰিকেট ক্লাবৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতক এখন ফুলাম গামোচাৰে সম্ভাষণ জনাবলৈ অনুৰোধ জনাম ক্ৰিকেট ক্লাবৰ সন্মানীয় সভাপতি দিগন্ত চহৰীয়া ডাঙৰীয়াক। আৰু ইয়াৰ পিছত আমি সম্ভাষণ জনাবলৈ আগবাঢ়িছোঁ টংলা ক্ৰিকেট ক্লাবৰ স্থায়ী সমিতিৰ সন্মানীয় সভাপতি, যাৰ যথেষ্ট প্ৰচেষ্টাত আজি টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এখনি আমি টাফ ক্ৰিকেট পিচ পাবলৈ সক্ষম হৈছোঁ। যথেষ্ট ক্ৰিকেটক ভাল পোৱাৰ যেনেকৈ হেঁপাহ, সেই হেঁপাহ আৰু উৎসাহেৰে আমাৰ উদীয়মান ক্ৰিকেটাৰসকলৰ বাবে এখনি টাফ ক্ৰিকেট পিচ তেখেতৰ প্ৰচেষ্টাত আমি টংলাবাসীয়ে পাবলৈ সক্ষম হৈছোঁ। তেখেত হৈছে প্ৰশান্ত ডেকা আৰু তেখেতক এখনি ফুলাম গামোচাৰে সম্ভাষণ জনাব কংকন দাসে। ইয়াৰ পিছতে আমি সম্ভাষণ জনাবলৈ আগবাঢ়িছোঁ সন্থাৰ সন্মানীয় ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য চিন্তুমণি চক্ৰৱৰ্তীক। আৰু চিন্তুমণি চক্ৰৱৰ্তীক এখনি ফুলাম গামোচাৰে সম্ভাষণ জনাব জ্যোতিৰ্ময় দত্তই। ইয়াৰ পিছত আমি আগবাঢ়িছোঁ সম্ভাষণ জনাবলৈ অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ ওদালগুৰি জিলা সমিতিৰ যুটীয়া সম্পাদক দেৱজিৎ দাস আৰু তেখেতক সম্ভাষণ জনাবলৈ অনুৰোধ জনাম নাৰায়ণ দাস ডাঙৰীয়াক। টংলা ক্ৰিকেট ক্লাবৰ সন্মানীয় সভাপতি দিগন্ত চহৰীয়া ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্ভাষণ জনাবলৈ আমি অনুৰোধ জনাম মিণ্টু নাথ ডাঙৰীয়াক। ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত থকা নিখিল বড়ো ছাত্ৰ সন্থাৰ এগৰাকী প্ৰাক্তন বিষয়ববীয়া অনুপ দৈমাৰী ডাঙৰীয়া আমাৰ মাজত আছে। তেখেতক এখনি ফুলাম গামোচাৰে আমি সম্ভাষণ জনাবলৈ অনুৰোধ জনাম নাৰায়ণ দাস ডাঙৰীয়াক।
আৰু ইয়াৰ পিছত আমি সম্ভাষণ জনাবলৈ আগবাঢ়িছোঁ যুৱ ব্যৱসায়ী নয়ন বৰুৱা ডাঙৰীয়াক। তেখেত বিশেষ কাৰণত ওলাই গৈছে, আমি পৰৱৰ্তী সময়ত তেখেতক সম্ভাষণ জনাম। ইয়াৰ পিছত আমি সম্ভাষণ জনাবলৈ আগবাঢ়িছোঁ এই প্ৰতিযোগিতাখনিৰ বিজয়ী দলৰ বাবে যিদিকে ট্ৰফি আগবঢ়াইছে, সেই ট্ৰফিৰ দাতা মৃদুল ডেকা ডাঙৰীয়া আমাৰ মাজত আছে। তেখেতক এক গোলাম গামোচাৰে সম্ভাষণ জনাবলৈ মই অনুৰোধ জনাম কংকন দাস ডাঙৰীয়াক। ইয়াৰ পিছতে আমাক বিজিত দলৰ বাবে ট্ৰফি আগবঢ়োৱা দাতা বন্ধুবৰ অপ্ৰতিম বৰা আমাৰ মাজত আছে। অপ্ৰতিম বৰাক এখন গোলাম গামোচাৰে সম্ভাষণ জনাবলৈ অনুৰোধ জনাম অনুপম শৰ্মাক। আৰু ইয়াৰ পিছত আমি টংলা ক্ৰিকেট ক্লাবৰ সন্মানীয় সাধাৰণ সম্পাদক ৰিংকু ডেকাক এখন গোলাম গামোচাৰে সম্ভাষণ জনাবলৈ অনুৰোধ জনাইছোঁ মিণ্টু নাথ ডাঙৰীয়াক। আৰু লগে লগে আমি আজি এই ক্ৰিকেট প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰিবলৈ আমন্ত্ৰণ জনাই অনা ভেৰগাঁও মহকুমাৰ সন্মানীয় আৰক্ষী বিষয়া দুৰ্গা কিংকৰ শৰ্মা ছাৰক আনুষ্ঠানিকভাৱে দুআষাৰ বক্তব্য ৰাখি খেলুৱৈসকলক উৎসাহ জনাই তেখেতৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ প্ৰাঞ্জল। এই শুভক্ষণত উপস্থিত থকা আমাৰ ক্ৰিকেট প্ৰেমী ৰাইজ, আমাৰ BTCৰ পাৰিষদীয় আমাৰ পাৰিষদ দাৱৈচা বৰা ডাঙৰীয়া, তেখেতৰ বিশেষ দায়িত্ব আছে এই খেল। তেখেতৰ হাততে আছে আমাৰ ক্ৰীড়া বিভাগটো। আৰু আমাৰ ক্ৰিকেট এই খেলত আয়োজকসকল, প্ৰমুখ দৰ্শকসকল আৰু স্পনচৰাৰসকল, খুব এটা উৎসাহজনক কথা। এই পিছখন প্ৰায় 3-4 বছৰমান লাগিলে যেতিয়া প্ৰস্তুত হৈ আছিলে, তেতিয়া মই টংলাখনৰ ভাৰতৰ বিষয়ে আছিলোঁ। তেতিয়াৰ পৰাই এই খেলখন উপভোগ কৰি আহিছোঁ। নাই নহওক, খেলৰ জৰিয়তেও যে খেল, নিচা, পেচা আৰু বৃত্তি তিনিটাই হয়, কালি বিশেষকৈ প্ৰমাণিত হৈ গ'ল। আমাৰ ইয়াৰে নতুনকৈ প্ৰিন্সেছ চিলেট খেলত কালি এগৰাকী খেলুৱৈয়ে চাকৰি পাবলৈ সক্ষম হৈছে। তেওঁৰ নাম জেউতি বড়ো। তেখেতৰ ভাৰতত সৰ্বভাৰতীয় পৰ্যায়ৰ এগৰাকী খেলুৱৈ। আমি আশা ৰাখিছোঁ যে খেলৰ জৰিয়তেই আমি নিশ্চয় সংস্থাপন পাবলৈ সক্ষম হ'ম। বিশেষ নকওঁ, আমাৰ খেলুৱৈসকলে ইতিমধ্যে অনুভৱ কৰিছে আৰু আমি সকলোৱে খেল চাবলৈ উৎসুক হৈ আছোঁ। মই এইখিনিকে কৈ আয়োজক কমিটিক ধন্যবাদ জনাই খেলখন শুভবোধন হোৱা বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছোঁ সন্মানীয় উদ্বোধক ডাঙৰীয়াক। আৰু আমাৰ মাজত উপস্থিত থকা সন্মানীয় কাৰ্যবাহী সদস্য BTR দাৱৈচা বৰা ডাঙৰীয়াক আমাৰ আয়োজক সমিতিৰ লগতে খেলুৱৈসকলক উৎসাহ জনাই দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনালোঁ। প্ৰথমতে টংলা ক্ৰিকেট ক্লাবক মই ধন্যবাদ যাচিছোঁ। এইবাৰ 6 ইয়াৰ 6 বছৰ হৈছে তেওঁলোকে ক্ৰিকেট খেল পাতাটো। আৰু আজিৰ এই খেলখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি দিলে আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰু এই অঞ্চলৰ বহুত বছৰৰ পৰা চিনাকি আমি আৰু বহুত লাকি বুলি ক'ব লাগিব। আমি ভেৰগাঁও মহকুমাৰ আমাৰ SDPO দুৰ্গা কিংকৰ শৰ্মা ডাঙৰীয়া, তেখেতক চবেই চিনি পায়। তেখেতে ইতিমধ্যে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে সেই গেমখন ইনগ্ৰেশ্যন হোৱা। তো যিয়ে নহওক, আমি উপস্থিত থকা হিচাপে দুআষাৰ ক'ব দিছে। মই উদ্যোক্তাসকলক মই বহুত বহুত ধন্যবাদ যাচিছোঁ। আৰু ইয়াত উদ্যোক্তাসকলক লগতে খেলাৰীসকলক উৎসাহ জগাবৰ কাৰণে ASU, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু বিভিন্ন ছাত্ৰ সংগঠনৰ পৰা উপস্থিত থকা বিষয়ববীয়া তেখেতসকলকো মই ধন্যবাদ যাচিছোঁ। আৰু খেলাৰীসকলকো ধন্যবাদ যাচিছোঁ আৰু দৰ্শকসকলকো মই ধন্যবাদ যাচিছোঁ। কাৰণ আজিৰ যুগত আমি দেখিছোঁ আমাৰ বিশেষকৈ নৱপ্ৰজন্ম অকণমান মানে চান্স পালে বা সুবিধা পালে যিকোনো এণ্টি ছ'চিয়েল এক্টিভিটিছ যিবিলাক আছে সেইটো কৰিবৰ কাৰণে মানে অকণমানো চিন্তা নকৰে। খেল এই ল'ৰাবিলাকক বা যুৱবিলাকক বহুতখিনি ব্যস্ত ৰাখি থয়। আৰু তাৰ বাদেও খেলৰ লগত নিজৰ জীৱন জীৱিকা কৰি ল'বলৈ কাৰণে সুবিধা পায়। অসম চৰকাৰে ধুনীয়াকৈ এটা সুবিধা কৰি থৈছে। নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল লেভেলত যদি কোনো এটা পদ অৰ্জন কৰিব পাৰে তেখেতসকলৰ ষ্টেণ্ডাৰ্ডটো চাই পেলাই চাকৰি দিয়াৰ এটা ছিষ্টেম কৰি থৈছে। আৰু সেইটোৰ যোগেদি বহুত ল'ৰা, বহুত ছোৱালী
ইতিমধ্যে চাকৰি পাইছে গতিকে স্পৰ্টছ অকল খেল ধেমালি নহয় অকল ধেমালি নহয় সেইটো নিজৰ জীৱন গঢ়াৰো এটা পেচা হৈ গৈছে সেইটো নিজৰ জীৱনটো চলাই লৈ যাবৰ কাৰণে এটা সুবিধাজনক হৈছে আমিও বিটিআৰ চৰকাৰৰ পৰা যথেষ্টখিনি পদক্ষেপ আমি ল'ব বিচাৰিছোঁ ইতিমধ্যে আমাৰ বিটিআৰ চৰকাৰৰ স্পৰ্টছ পলিচি আমি এডপ্ট কৰিছোঁ আৰু এই স্পৰ্টছ পলিচি আমাৰ ইলেকশ্যনৰ পিছতে আমাৰ বিটিআৰত লাগু হ'ব আৰু ইয়াত আমি সকলো গেমখিনি কেনেকৈ চলাই লৈ যাব তাৰ কাৰণে আমি ইতিমধ্যে এই পলিচি তৈয়াৰ কৰিছোঁ আৰু অনাগত দিনত আমি আমাৰ অঞ্চলৰ যুৱ যুৱতীসকলক খেলৰ যোগেদি আগুৱাই নিবৰ কাৰণে যিখিনি পলিচি যিখিনি পদক্ষেপ আমি ল'ব বিচাৰিছোঁ ইয়াৰ যোগেদি সকলোৰে উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ আৰু মই বিশেষ ক'ব বিচৰা নাই টংলা ক্ৰিকেট ক্লাবক মই ধন্যবাদ যাচিছোঁ আৰু তেখেতসকলক অতি সোনকালে ইলেকশ্যন কোড অফ কণ্ডাক্ট চলি থাকিলেও কথা নাই আপোনালোকৰ একাউণ্ট আপোনালোকৰ যি তথ্য আছে মোক জমা দিয়ক অতি সোনকালে আপোনালোকক মই 30,000 মোৰ তৰফৰ পৰা আগবঢ়াই দিম এইখিনি কৈ আপোনালোকক ধন্যবাদ যাচিছোঁ থেংক ইউ ধন্যবাদ জ্ঞাপন কৰিছোঁ দাবৈচা ডাঙৰীয়াক এনেদৰে আমাৰ ক্ৰিকেট প্ৰেমীসকলক বা উদ্যোক্তাসকলক উৎসাহ জনাই আগত দিনবোৰত যাতে আমি আৰু ইয়াত কৰি সৰ্বাংগ সুন্দৰভাৱে খেল অনুষ্ঠিত কৰি টংলা অঞ্চলৰ খেলুৱৈসকলক এখন প্লেটফৰ্ম দিব পাৰোঁ তাৰ বাবে সদায় আমি সহযোগ আমি কামনা কৰিম ইতিমধ্যে আমাৰ মাজত নলবাৰী চেফাং সমষ্টিৰ সন্মানীয় MCLA সঞ্জিত কান্তি ডাঙৰীয়া আহি উপস্থিত হৈছেহি তেখেতকো আমি এই অনুষ্ঠানটোতে আমি সম্ভাষণ জনাবলৈ আগবাঢ়িম আৰু তাৰ পিছতে আনুষ্ঠানিকভাৱে আমাৰ উদ্বোধক ডাঙৰীয়াৰ লগতে আমাৰ আমন্ত্ৰিত অতিথিসকলৰ জৰিয়তে এবাৰ মাত্ৰ ক্ৰিকেট বেট আৰু বলে এই পিছত খেলখন আমি উদ্বোধন কৰিব বিচাৰিম সেয়া আমাৰ মাজত আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত হৈছে কি নলবাৰী চেফাং সমষ্টিৰ সন্মানীয় MCLA সঞ্জিত কান্তি ডাঙৰীয়া তেখেতক এখন ফুলাম গামোচাৰে সম্ভাষণ জনাবলৈ অনুৰোধ জনাম অনুপম শৰ্মা ডাঙৰীয়া গেম বিটিআৰ গেম আৰু আমি তেখেতকো সময় ক্ৰিকেট প্ৰেমী ৰাইজ তথা খেলুৱৈসকলক লগতে উদ্যোক্তাসকলক উৎসাহ জনাবলৈ দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ অসম ছাত্ৰ সন্থাৰ উদ্যোগত ক্ৰিকেট ক্লাবৰ উদ্যোগত আমাৰ টংলা হায়াৰ ছেকেণ্ডেৰী খণ্ডত টেনিছ বলৰ যি ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰা হৈছে আৰু এই উদ্যোক্তা সমিতিৰ সন্মানীয় সভাপতি সম্পাদক প্ৰমুখ্যে বিভিন্ন দায়িত্বত থকা বিষয়ববীয়াসকল ইয়াত উপস্থিত মোৰ ভাতৃপ্ৰতিম তথা বিটিআৰৰ EM দাবৈচা বড়ো ডাঙৰীয়া আমাৰ শ্ৰদ্ধাৰ SDPO ডাঙৰীয়া আৰু ইয়াত উপস্থিত বিশিষ্ট ব্যক্তিসকল খেলুৱৈসকল আৰু ক্ৰীড়াপ্ৰেমী ৰাইজ সকলোকে আন্তৰিক শ্ৰদ্ধা প্ৰণাম জনাইছোঁ আৰু আজি ইয়াত উপস্থিত হৈ খুবেই ভাল লাগিছে আপোনালোকে জানে যে আজিৰ তাৰিখত আজি যি জেনেৰেশ্যনত আমি আছোঁ আমাৰ যুৱ প্ৰজন্ম হওক নৱপ্ৰজন্ম হওক সকলোৱে মোবাইলৰ প্ৰতি বেছি আসক্তি হৈছে আমি প্ৰায় খেলপথাৰবিলাকত আজিকালি ল'ৰা ছোৱালী কম দেখা পাওঁ চবে মোবাইলত ব্যস্ত হৈ গৈছে এনেকুৱা এটা সময়ত আপোনালোকে ইমান ধুনীয়াকৈ এটা অনুষ্ঠান আয়োজন কৰিছে তাৰ বাবে মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক আৰু আমি আমাৰ নৱপ্ৰজন্মসকলক যুৱ প্ৰজন্মসকলক আমি এনেকৈ আমি উৎসাহ উদ্দীপনা জগাব লাগিব খেলৰ প্ৰতি শৰীৰ চৰ্চাৰ প্ৰতি কিয়নো আজিকালি এই খেল ধূলৰ প্ৰতি ইণ্টাৰেষ্টটো ডে বাই ডে কমি গৈ আছে গতিকে মই বিচাৰোঁ যে এনেকৈ অনুষ্ঠানবিলাক আপোনালোকে পাতক আৰু আমি য'তে থাকোঁ যেনেকৈ থাকোঁ আপোনালোকে যেতিয়াও মাতিব আমি উপস্থিত হৈ যাম আৰু যিকোনো সহায় সহযোগিতা আমি কৰিবৰ কাৰণে তৎপৰ হৈ আছোঁ আমি বিটিআৰ গভৰ্ণমেণ্টে হওক মই ব্যক্তিগত হিচাপে হওক আপোনালোকক যিখিনি পাৰোঁ আমি সদায় সহযোগ কৰিম গতিকে বহুত বহুত ধন্যবাদ আজি ইয়াতে উপস্থিত হৈ বহুত ভাল লাগিছে আৰু এটা ভাল প্ৰদৰ্শন এটা দেখা পাম আমিও এটা সময়ত বহুত খেলি আছিলোঁ দিনে ৰাতিয়ে গতিকে বহুত দিনৰ পিছত এনেকৈ এটা মনোমোহা পৰিৱেশ পাইছোঁ তাৰ বাবে পুনৰবাৰ সকলোকে ধন্যবাদ আৰু পুনৰবাৰ শ্ৰদ্ধা জ্ঞাপন কৰি পেলাই মই মোৰ বক্তব্য ইমানতে সামৰিছোঁ ধন্যবাদ Golden ball.
তো যাব লগা এগৰাকী আৰক্ষী বিষয়া আৰু এগৰাকী বিটিআৰ কাৰ্যবাহী সদস্য বিপুল ডেকা ডাঙৰীয়াই পোনপ্ৰথমে বেট ধৰিছে আৰু তাৰপিছতে আমি দুৰ্গা কিংকৰ ফাৰ্মাচাৰক বেট ধৰিবলৈ অনুৰোধ জনাম। সেয়েহে আমাৰ এবাৰ টংলা ক্ৰিকেট ক্লাবৰ আমাৰ উদ্বোধক সন্মানীয় দুৰ্গা কিংকৰ সমাজক আমি উদ্বোধন কৰিব মাতিছিলোঁ আৰু বিটিআৰৰ ক্ৰীড়া বিভাগৰ সন্মানীয় টাইবেলছা বড়ো ডাঙৰীয়া আৰু মনা চেৰপাং সমষ্টিৰ সন্মানীয় সঞ্চিতান্তি ডাঙৰীয়া তেওঁলোকে আহি আমাৰ লগত উপস্থিত হৈছে আৰু আমাৰ এই প্ৰথম দিনটোত আমি আমাৰ এতিয়ালৈকে ফাৰ্ষ্ট খেলখন আৰম্ভণি হ'ব আৰু আমাৰ হৈছে প্ৰাইজ মানি হৈছে আপোনাৰ প্ৰথম প্ৰাইজ হৈছে 50,000 টকা লগতে ট্ৰফি আৰু দ্বিতীয় প্ৰাইজ ৰানাৰ্ছ আপ হৈছে আমাৰ 30,000 টকা ট্ৰফি। এইখিনি আমাৰ টংলা ক্ৰিকেট ক্লাবৰ আৰু আমাৰ স্থানীয় ব্যৱসায়ী স্থানীয় নয়ন ডাঙৰীয়াৰ যি আপোনাৰ আমাক যি সহায় সহযোগিতা আৰু ডেকাৰ যিখিনি কৰিলে আৰু স্থানীয় আমাৰ ব্যৱসায়ী আমাৰ প্ৰশান্ত কথা যিখিনি আমাক সহায় সহযোগিতা কৰিছে লগতে ৰিংকুদা বাইকন্দা তেওঁলোকৰ নাম ল'লে নহ'ব, তেওঁলোকে আমাক যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। এই আৰু টংলাবাসীৰ এই সুযোগতে মই টংলাবাসী ৰাইজক এটাই অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকৰ যি সহায় সহযোগিতা ছটা বছৰ ধৰি আমাক যেনেকৈ আপোনাক সহায় সহযোগিতা কৰিলে মই সকলো টংলাবাসী ৰাইজক আমাৰ টংলা ক্ৰিকেট ক্লাবৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।